আমি আজি চিলাপথাৰ মাজমজিয়া সেউজী নগৰৰ নামঘৰত আমি বাৰ্ষিকী উদযাপন কৰিছোঁ। ইয়ালৈ অঞ্চলৰ বিভিন্ন ধৰণৰ মানে ভকত বৈষ্ণৱ ইয়াতে উপস্থিত হৈছে, আই মাতৃসকলো আহিছে। আমি তেখেতলোকক শ্ৰদ্ধা জনাইছোঁ। বিশেষকৈ আজি আমাৰ এই হৰিনামৰ যোগেদি বা আমাৰ যিটো আধ্যাত্মিক চিন্তা চৰ্চা, এই চিন্তা চৰ্চাৰ যোগেদি আমাৰ সমাজখন যাতে সুন্দৰ হয় আৰু উঠি অহা আমাৰ যিবিলাক প্ৰজন্ম আছে, ল'ৰা ছোৱালী, সেইবিলাক শিক্ষা দীক্ষা কথা কান্দৰে এই যিটো ধৰ্মীয় দিশ, সেই ধৰ্মীয় দিশৰ প্ৰতি যদি আকৃষ্ট হৈ পেলাই নি আমাৰ সমাজখন যাতে সুন্দৰ ৰূপত আমি মানে পৰিচালিত কৰিব পাৰোঁ, তাৰ বাবে আমি অশেষ চেষ্টা কৰিছোঁ। বিশেষকৈ আমাৰ আজিকালি কি দেখা গৈছে, আমাৰ আধ্যাত্মিক দিশটো অকণমান মানে দুৰ্বল হোৱাৰ কাৰণে আমাৰ সমাজখনত নানা বিশৃংখলা দেখা দিছে। আজি আপোনাৰ ৰাগিয়াল বস্তুৱে হওক, ড্ৰাগছেই হওক বা যিকোনো মানে বস্তুৱে সেইবিলাক আজি এই উঠি অহা প্ৰজন্মই সেৱন কৰাৰ কাৰণে আমাৰ সমাজত কিছুমান বিশৃংখলতা দেখা দিছে। দেখা দিয়াৰ ফলত আমাৰ মানে কি হয় যে সৰুবিলাকে ডাঙৰক শ্ৰদ্ধা কৰিব নজনা হৈছে আৰু আমি ডাঙৰবিলাকো তেওঁলোকক আমি নিয়ন্ত্ৰণ কৰা আমাৰ বাহিৰত গৈছে। গতিকে আমাৰ যিবিলাক স্কুল কলেজ আছে, যিবিলাক আমাৰ সমাজ আছে, যিবিলাক স্বেচ্ছাসেৱী সমাজ আছে, সেইবিলাকো এই ক্ষেত্ৰত অলপ মনোনিৱেশ কৰিব লাগে। বিশেষকৈ ধৰ্মীয় দিশত যদি সৰুৰে পৰা ল'ৰা ছোৱালীবিলাকক যদি তেনেকৈ আমি শিক্ষা দীক্ষা যদি আগবাঢ়ি নিব পাৰোঁ, তেতিয়া আমাৰ সমাজখন সুন্দৰ হ'ব আৰু আমাৰ সমাজখন কি হ'ব, এতিয়া পৰিচালিত সমাজ হিচাপে আমি তেতিয়া গণ্য কৰিব পাৰিম। গতিকে আমাৰ এইবিলাক যিবিলাক আমাৰ পঢ়া শুনাৰ উপৰিও এই আমাৰ যিবিলাক আধ্যাত্মিক দিশৰ কথা, সেইবিলাক আমাৰ বৰ আজিকালি জৰুৰী হৈ পৰিছে। গতিকে আমি চাইছোঁ যে আমাৰ যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত সাধাৰণতে ল'ৰা ছোৱালীক যিটো আমাৰ মূল্যবোধৰ শিক্ষা, সেই মূল্যবোধৰ শিক্ষাটো যদি আমি সৰুতে দিব নোৱাৰোঁ, তেতিয়াহ'লে অদূৰ ভৱিষ্যতত এই ল'ৰা ছোৱালীবিলাক আমাৰ কি হ'ব, মানে বিপথে পৰিচালিত হ'ব। বিপথে পৰিচালিত হ'লে কি হ'ব, আমাৰ সমাজখনত বিশৃংখলতা দেখা দিব। গতিকে আজি আমাৰ ইয়াতে অঞ্চলৰ গোটেই ভকত বৈষ্ণৱ আহি যি কৈছে আমাৰ গোপিনীসকলে, আইসকলে সকলোৱে সেৱা সৎকাৰ কৰি ধুনীয়াকৈ তেখেতলোকে আয়োজন কৰিছে। তেখেতলোকক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমাৰ সৰু ৰাইজে আমাক বহুত সহানুভূতি ইয়াতে দেখুৱাইছে, সহযোগিতা আগবঢ়াইছে। আমাক বহুত দাতা সদস্য আছে, দাতা সদস্য তেওঁলোকে স্বেচ্ছাই ঘৰখনৰ আমাৰ পৰিয়ালৰ তথা অঞ্চলটোৰ মংগলৰ কাৰণে তেখেতে দান বৰঙণি দি পেলাই আমাক উজ্জীৱিত কৰিছে। আমি তেখেতলোকক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সদৌ শেষত আমি ইয়াত আপোনালোকে আহি পেলাই আজি আমাৰ যি মনোভাৱ লোৱাত বা আমাৰ এই ৰাইজৰ যিখিনি আকাংক্ষা সেইখিনি পূৰণ কৰাত আপোনালোকক সহায় কৰাৰ কাৰণে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষত আমাৰ এই সেউজী নগৰ নামঘৰ ভাগি 2001 চনতে প্ৰতিষ্ঠিত হৈছিল আৰু 2001 চনৰ পৰা কালক্ৰমত গৈ গৈ আজি এই অৱস্থা হৈছেহি। ৰাইজৰ যিখিনি আৰ্থিক কায়িক সহায় সহযোগিতা, সেই সহায় সহযোগিতাৰ জৰিয়তে আমাৰ ৰাইজৰ যি একতা ভাতৃত্ববোধৰ মৰম স্নেহৰ মাজেদি আমাৰ নামঘৰ ভাগি বৰ্তমানে এনে অৱস্থা হৈছেহি। আৰু আজি যিহেতু আমাৰ নামঘৰত বাৰ্ষিকী ভাগ আছে, বাৰ্ষিকী আমাৰ কাষৰে 8-10খন গাঁৱৰ ভকত বৈষ্ণৱক আমি আমন্ত্ৰণ জনাইছোঁ। আমন্ত্ৰণ জনাই আমি বাৰ্ষিকী ভাগ উদযাপনৰ কাৰ্যসূচী ইতিপূৰ্বে চলি আছে। এতিয়া আমাৰ নামাচাৰ্য আহি পাইছে, নামখনৰ পিছতে শৰাই থাপন হৈ আছে, নামাচাৰ্য নাম আৰম্ভ হ'ব। সেয়ে আমি এই এপাহতে সকলোটিলৈকে আমাৰ গঞা ৰাইজ তথা কাষৰ গাঁওবিলাকৰ ভকত বৈষ্ণৱ সকলোটিলৈকে আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। আৰু আশা কৰিম অনাগত দিনবিলাকত এনেকৈ সকলোৱে মিলাপ্ৰীতি, জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ঐক্য, শান্তি, সম্প্ৰীতি এনাজৰীডাল যাতে সুদৃঢ় হয়, তাৰ প্ৰতি আমি আশা কৰিছোঁ। আৰু সদৌ শেষত সবাটোলৈকে আমি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ।